বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত শেহতীয়াকৈ প্ৰকাশ হোৱা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যেটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ ওল্ড পেনশন স্কিমক লৈ এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ মূল ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক OPSৰ কৰ্মচাৰীসকলক NPS দিয়া হ'ব নিশ্চয়কৈ গম পাইছে যে এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছিলে কাৰণ আপোনালোকে জানে যে NPSৰ কৰ্মচাৰীসকলক OPSলৈ বা OPSৰ বাবে তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদ কৰি থকাৰ সময়তেই এটা উলটা খবৰ আহিছে যে OPSৰ কৰ্মচাৰীসকলক NPS দিয়া হ'ব সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিও চাই আছে অনুগ্ৰহ কৰি অকনমান সময় উলিয়াই আন ভিডিওসমূহটো এবাৰ চকু ফুৰাব যদি আমাৰ চেনেলৰ ইনফৰমেশ্যন সমূহ গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰে আৰু আগলৈকো যদি এনেকুৱা পেনশন সম্বন্ধীয় কিছু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব তে বন্ধুসকল এতিয়া আহিছো যেটো এটা উলটা খবৰ বুলি কৈছো আপোনালোকক যে OPSৰ কৰ্মচাৰীসকলক NPS দিয়া হ'ব সকলো সবিশেষ জনাম আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো দেশৰ এখন আখাৰীৰ নিউজ পেপাৰে প্ৰকাশ কৰিছিলে আৰু ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক চৰকাৰে এখন আদেশ জাৰি কৰিছে যাৰ অধীনত ৰাজ্যৰ বিভিন্ন বিভাগত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলে ইচ্ছা কৰিলে ওল্ড পেনশন স্কিমৰ পৰা উলটি আহি নিউ পেনশন স্কিম গ্ৰহণ কৰিব পাৰিব তে নিশ্চয়কৈ গম পাইছে যে আমাৰ বিভিন্ন কৰ্মচাৰী বা কৰ্মচাৰী সন্থাই NPSৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তেই এটা নতুন খবৰ আহিছে যে হ'ব লাগিছিল নিউ পেনশন স্কিমৰ পৰা ওল্ড পেনশন স্কিমলৈ যাব পাৰিব কিন্তু হল গৈ ওল্ড পেনশন স্কিমৰ পৰা উলটি আহি নিউ পেনশন স্কিমত গ্ৰহণ কৰিব পাৰিব সকলো সবিশেষ জনাবলৈ যত্ন কৰিম ফাইনান্স বিভাগে জাৰি কৰা আদেশত কৈছে যিসকলে বোৰ্ডছ কৰ্পোৰেচন নিজে পেনশন ফান্ড পৰিচালনা কৰিবলৈ সক্ষম নহয় তেখেতসকল OPSৰ পৰা অপ্ট আউট কৰিব পাৰিব এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছে যে যিসমূহ বোৰ্ড বা কৰ্পোৰেচন বা অটোনমাস বডিয়ে পেনশন ফান্ড নিজে পৰিচালনা কৰিবলৈ সক্ষম নহয় তেখেতসকলৰ অধীনত থকা কৰ্মচাৰীসকলে ওল্ড পেনশন স্কিমৰ পৰা অপ্ট আউট কৰিব পাৰিব বুলি কৈছে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এটা শেহতীয়াকৈ প্ৰকাশ পাইছিলে জনাবলৈ লৈ আছো চাওক ফাইনান্স সেক্ৰেটাৰীয়ে কৈছে আদেশটো সম্পূৰ্ণ স্পষ্ট ই বোৰ্ডছ কৰ্পোৰেচন বা অটোনমাস বডিছৰ বাবে এইটো সেই সকল সংস্থাসকলৰ বাবে যিসকলে OPS প্ৰদান কৰিবলৈ অক্ষম যিসকলে ইতিমধ্যে OPSৰ বেনিফিটস লৈ আছে তেখেতসকলৰ ওপৰত কোনো প্ৰভাৱ নপৰিব অৰ্থাৎ যিসকলে অলৰেডি ৰিটায়াৰ্ড হৈ OPSৰ বেনিফিট লৈ আছে তেওঁলোকৰ ওপৰত প্ৰভাৱ নপৰে কিন্তু যিসকলে OPS হৈ কৰ্মৰত হৈ আছে মানে OPS ইন ফিউচাৰ পাব তেওঁলোকে বৰ্তমান কৰ্মৰত হৈ আছে তেওঁলোকৰ বাবে এই আদেশটো ওলাইছে আৰু এই আদেশটো সম্পূৰ্ণ ক্লিয়াৰ বুলি স্পষ্ট কৰিছে যে বোৰ্ডছ কৰ্পোৰেচন আৰু অটোনমাস বডিছৰ বাবে অৰ্থাৎ এই বিভাগসমূহে নিজে পেনশন পৰিচালনা কৰিবলৈ নোৱাৰিব গতিকে তেওঁলোকে OPS প্ৰদান কৰিবলৈ অক্ষম আৰু তেওঁলোকৰ অধীনত যিসকল কৰ্মচাৰীয়ে কৰ্ম কৰি আছে বা চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে অপচন দিছে যে NPSলৈ আহিব লাগে এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে তথাপি এই নতুন আদেশে এমপ্লয়িজ ইউনিয়নৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু বিৰোধ উৎপন্ন কৰিছে তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে বহুতো প্ৰশ্নৰ উদয় মনত আহিব নিশ্চয় এই ভিডিওটো চোৱাৰ পাছত বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আছিল ৰাজস্থান চৰকাৰৰ আৰু সম্পূৰ্ণকৈ এখন দেশৰ আখাৰীৰ অনলাইন নিউজ পেপাৰে খুব সুন্দৰকৈ প্ৰকাশ কৰিছিল ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলো আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি অনুৰোধ জনালো